নমস্কাৰ, মোৰ আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ। অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিৱেশন পাঠশালাত চলি আছে। আজি শেষৰটো দিন 31 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে। আজি ফেব্ৰুৱাৰীৰ 4 তাৰিখ হয়। আজি শেষ হ'ব। এইবাৰৰ অধিৱেশনৰ সভাপতি নিৰ্বাচিত হৈছে ডক্টৰ বসন্ত কুমাৰ গোস্বামী। তেখেতে সভাপতিত্ব কৰিছে অধিৱেশনখনত। ইয়াৰ পৰা এতিয়া যাবলৈ মই ঘৰৰ ভিতৰত ৰেডি হৈ আছোঁ। মোৰ লগত আৰু দুজনমান বন্ধু যাব। সিহঁত আহি পেলাই যাম। ভাল লগা বুলি শুনিছোঁ, বহুতে ভাল লগা বুলি কৈছে। তাত চাবলগীয়া বহুতো ঠাই আছে। বাণিজ্য মেলা আছে, তাৰ লগতে গ্ৰন্থমেলাখনো আছে। বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে, অনুষ্ঠিত কৰা হৈছে। গতিকে তালৈ এতিয়া গৈ থাকিম। বাছত আহিলোঁ আমি। বেছি দূৰ ঠাই নহয় কাৰণে 1 ঘণ্টা লাগে আৰু আমাৰ পৰা। অনুপ আৰু মই আৰু বাকী আহিছে, 2-এজন আহিছে, সিহঁতে আগত আছে। তাৰপিছত এতিয়া সভালৈ গৈ আছোঁ। পাঠশালা যিটো বাছ ষ্টপ আছে তাত নামি আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ। এইখিনি 2 কিলোমিটাৰমান হ'ব এইখিনি খোজকাঢ়ি যাবলৈ। বহুত দোকান, বহুত ভিৰ। আজি শেষৰ দিন, সেইকাৰণে বহুত মানুহ। গোটেই হাইৱেটোত দুয়োফালে গাড়ীৰে শাৰী পাতি আছে। বহুতবিলাক গাড়ী পাৰ্কিং কৰি থোৱা আছে, ব্যক্তিগত পাৰ্কিঙো আছে। বহুত বেছি ভিৰ হয়। এতিয়া সভালৈ গৈ আছোঁ। অলপ শুনা পাই আছোঁ মিটিংবিলাক হৈ আছে তাতে। তাত গৈ গোটেইখিনি চাম আৰু। এয়া ভট্টদেৱ ক্ষেত্ৰ। ভট্টদেৱ ক্ষেত্ৰৰে আমি ইয়াতে সোমাই যাব লাগিব অধিৱেশনখনত। বহুত ধুনীয়া ঠাই বনাই লৈছে। এই খেতিপথাৰ আছিলে, খেতিপথাৰত ইয়াতে ডাঙৰকৈ ৰাস্তাটো বনাই লৈছে। ওখকৈ ব্লকবিলাক পাৰি দিছে আৰু ৰাস্তাটোৰ দুয়ো চাইডে যিবিলাক খেতিপথাৰৰ দেখা অংশ হৈ আছিল, সেইবিলাকৰ ওপৰত স্কিন টানি দিছে। এইবোৰ চাইডত আপোনালোকে দেখিব, ফটোৰ সিপাৰে যিখিনি তলত কাৰ্পেটৰ নিচিনা দিয়া আছে, সেইখিনি হৈছে স্কিন। তাতে ধাননি পথাৰখন দেখা নাপায়। যিসকল লোকে এতিয়ালৈ অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হৈ সভাপতিৰ আসনখন অলংকৃত কৰিছে, তেওঁলোকৰ ফটো সহকাৰে নাম আৰু কোন চনত সভাপতি নিৰ্বাচিত হৈছিল সেইটো এই ৰাস্তাটোৰ দুয়োকাষে আঁৰি থোৱা আছে, আপোনালোকে দেখা পাব। আৰু এইসকল লোক হৈছে ইয়াৰে পাঠশালা বা বজালীৰ মুক্তিযোদ্ধা বা বীৰ যোদ্ধা। এখেতসকলৰ একোটা মূৰ্তি ইয়াত বনাই সজাই ৰখা হৈছে। নাম দিয়া আছে, তেখেতসকলে কি কৰিছিল, কিহৰ কাৰণে বিখ্যাত বা পৰিচয় পাইছে, এনেকৈ সেইখিনি ইয়াতে লিখা আছে। আমি গ্ৰন্থমেলাত প্ৰৱেশ কৰিছোঁ। বহুত মানুহৰে ভিৰ ইয়াতে। গ্ৰন্থমেলাখনত বহুত মানুহ হৈছে। কিছুমান বিপণীত ইমান বেছি মানুহ যে কিতাপখন কিবা এখন কিতাপ বিচাৰিম বুলি বহুত সময় ৰ'বলগীয়া হৈছে। বহুত ভিৰ হৈছে। বহুতেই ইয়াতে নিজৰ নিজৰ পচন্দৰ কিতাপবিলাক বিচাৰি পাইছে। তেনেকৈ তেওঁলোকে কিনিও আছে। আমিও ইয়াতে কিনিম। আমিও কেইখনমান কিতাপ আজি বাছি আহিছোঁ, কিনিম বুলি ইয়াতে ভাবি আহিছোঁ। আমি এতিয়া ইয়াত বিচাৰিম কিতাপ। বিভিন্ন ধৰণৰ কিতাপ ইয়াতে দেখা পাইছোঁ। আগলৈ গৈ আকৌ চাম। বিভিন্ন ধৰণৰ কিতাপ পাইছে দেখা। তাৰ মাজতে আমাৰ পচন্দৰ কেইখন পালে বহুত ভাল লাগিব। ধৰ্মীয় গ্ৰন্থৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণেও কিছুমান ইয়াতে কিতাপ পোৱা গৈছে আৰু বিভিন্ন ধৰণৰ কিতাপ আছে ইয়াত। গল্পৰ কিতাপ, সাধুকথাৰ কিতাপ, জীৱনী, আত্মজীৱনী আছে। চাৰ্লি চেপলিনৰ এখন কিতাপ ইয়াতে দেখা পাইছোঁ। নেলছন মেণ্ডেলাৰ কিতাপ এখন দেখা পাইছোঁ। লং ৱাক টু ফ্ৰীডম। দালাই লামাৰ আত্মজীৱনী এখন পাইছোঁ। ধৰ্মগুৰু দালাই লামাৰ আত্মজীৱনী। মিছাইলমেন খ্যাত আমাৰ দেশৰ ডক্টৰ APJ আব্দুল কালাম ছাৰৰ, প্ৰাক্তন ৰাষ্ট্ৰপতি, তেখেতৰ এখন
ইয়াতে আত্মজীৱনী দেখা পাইছোঁ। ৰহদৈলিগিৰি এইখন মই পঢ়িছোঁ, বহুত ভাল লাগে। ৰজনীকান্ত বৰদলৈৰ উপন্যাস। চৈতন্য কৰ ঠিকনা আছিল নামৰূপৰ পৰ্বতপুৰ। কোৰ ডাঙৰ আহিছেনে? আমাৰ দৃষ্টি এতিয়াও তেখেতলৈ যোৱা নাই, বোধহয় অনুষ্ঠিত হৈছে। প্ৰথম ঠিকনা, প্ৰথম গল্প শিতানত প্ৰথম পুৰস্কাৰ পাইছিল স্তুতি বন্দনা। ঠিকনাটো আছিল বিষ্ণুপুৰ নাগম্বৰ বিশ্বনাথ। আমি তেখেতসকলক আজিৰ এই মঞ্চলৈকে আমন্ত্ৰণ জনাইছিলোঁ। হয়তো কিবা দ্বিতীয় স্থান লাভ কৰিছিল অৰুণ গগৈ, ঠিকনা মৰিয়নি যোৰহাট। গ্ৰন্থমেলাত কেইবাখনো কিতাপ আমি কিনিলোঁ। দৰকাৰী কিতাপ আছিল আৰু ভালেখিনিও মূল্যৱান গ্ৰন্থ ইয়াতে দেখিলোঁ, ল'ব পাৰে। দৰকাৰী কিতাপ কিছুমান মানে ইয়াতে পালোঁ, সেইকাৰণে লৈ ল'লোঁ, বিচাৰি থাকোঁ। মানে ভাল লাগিছে চাই, বহুতো ধৰণৰ গ্ৰন্থ ইয়াতে দেখা পালোঁ। মানুহে লৈয়ে আছে, 10% ডিছকাউণ্টত মানে পাই আছে চবে, সেইকাৰণে লৈ আছে। বহুখিনি সময় গ্ৰন্থমেলাত কটালোঁ, এতিয়া আৰু আগৰ ফালে যাম। ভাল লাগি আছে, পৰিৱেশটো ভাল লাগিছে আৰু ধুনীয়া, মানে বহুত মানুহ, সেইকাৰণে একচুৱেলি বহুত ভাল লাগিছে। এইখন ইয়াতে প্ৰদৰ্শনী হৈ আছে। প্ৰদৰ্শনীখনৰ ভিতৰত যাম এতিয়া, কি দেখাই আছে তাত চাম বাৰু, আপোনালোককো দেখুৱাম। বহুখিনি ঠাই ইয়াতে প্ৰায় 1100 বিঘা মাটিত সাহিত্য সভাখন অনুষ্ঠিত কৰা হৈছে। গোটেইখন খেতিপথাৰ হয়। এতিয়া জাপিটোৰ কাষলৈ গৈ আছোঁ, যিটো জাপিৰ কাৰণে এইবাৰ অধিৱেশনখন বহুত মানে বিখ্যাত হৈ পৰিছে। গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰতো মানে এই জাপিটোৱে স্থান পাইছে। 87 ফুট দৈৰ্ঘ্যৰ এই জাপিটো বনাইছে, বহুত ধুনীয়া হয়। মই কাষৰ পৰা গৈ চাইছোঁ, সকলোৱে ইয়াতে ফটো লৈ আছে। বহুতেই ধুনীয়া লগা হৈছে এই জাপিটো, বহুত ভাল লাগে এনেকুৱাবিলাক দেখিলে, বহুত ভাল লাগে। প্ৰদৰ্শনীত মানে এইটো এটা ভাল বস্তু বনাইছে, আৰু আজিকালিতো বহুতে জাপি দেখাই নাই, আমিবিলাকে দেখিছোঁ বাৰু সৰুৰ পৰা। এইটো ইমান ডাঙৰকৈ বনাইছে, দেখিয়ে বহুত ভাল লাগে। ইয়াতে এখন গাড়ী দেখুৱাইছে, পুৰণি গাড়ী। প্ৰয়াত ৰায়চাহেব ৰাজেন্দ্ৰলাল ৰুজিৰ এই গাড়ীখন কিনিছিল 1938 চনত। আৰু এই গাড়ীখন মানে ইয়াতে চাৰিওফালৰ পৰা মই এতিয়া দেখুৱাম গাড়ীখনৰ ভিডিঅ'টো। সন্মুখৰ ফালৰ পৰা এনেকুৱা দেখি গাড়ীখন, বহুত পুৰণি গাড়ী হয়। আগতে গাড়ীবিলাক এনেকুৱাই আছিল দেখিবলৈ। আগতে গাড়ী বুলিবলৈ মানে খুব কম মানুহৰ ঘৰতে আছিলে। গৰু গাড়ী, ম'হৰ গাড়ী এইবিলাকেই বেছিকৈ চলিছিল, আৰু বহুত বেছি ধনী মানুহৰ ঘৰতহে এনেকুৱা গাড়ীবিলাক দেখা গৈছিল। এই গাড়ীখন সংৰক্ষণ কৰি ৰাখিছে, আৰু সংৰক্ষণ কৰি ৰখাৰ কাৰণে আমি সকলোৱে দেখিব মানে পালোঁ।
বঙাইগাঁও শোধনাগাৰৰ এইটো দৃশ্য ইয়াতে বনাইছে বঙাইগাঁও ৰিফাইনেৰী প্ৰদৰ্শনীখনত আৰু এনেকুৱা কেইটামান মানে শোধনাগাৰৰ বনাইছে এতিয়া আমি বিজ্ঞান ক্ষেত্ৰখনলৈ আগবাঢ়িছোঁ এই বিজ্ঞান ক্ষেত্ৰখনতো শোধনাগাৰ কেইটামান দেখাইছে আমাৰ অসমৰ শোধনাগাৰ আৰু ইয়াতে মানে আমাৰ যিসকল ইণ্ডিয়ান আৰ্মি আছে যিসকল ভাৰতীয় সৈনিক আছে তেখেতসকলে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সা সঁজুলিবিলাক বা বোমা বাৰুদবিলাকো ইয়াতে ফটো সহকাৰে আৰু নাম সহকাৰে ডিটেইলছখিনি দিয়া আছে বৰ্ণনাখিনি দি থৈ দিছে তাৰোপৰি ইয়াতে মানে জলসিঞ্চন বিভাগৰ কিছুমান বস্তু দেখাইছে তাৰপিছত আপোনাৰ ইয়াতে কিছুমান সাগৰত পোৱা মণিমুকুতা ইয়াত দেখুৱাইছে পাথৰ কিছুমান দেখুৱাইছে আৰু বিজ্ঞানৰ লগত জড়িত বিভিন্ন ধৰণৰ বস্তু ইয়াতে দেখুৱাইছে সময় লৈ আহিলে তাৰমানে সকলোৱে চাব পাৰিছে ইয়াতে গোটেইখিনি সময়ৰ লগত কথা কাৰণ ইমানখিনি বস্তু ইয়াতে দেখুৱাইছে যে সময় লগত মানে যদি মানে নাথাকে তেন্তে আপুনি একো ভালকৈ চাব নোৱাৰে বহুখিনি বস্তু ইয়াতে চাবলগীয়া আছে গুৱাহাটী তাৰকা গৃহৰো ইয়াতে এটা সৰুকৈ প্ৰদৰ্শনী দেখুৱাইছে শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰ আছে শগুন সংৰক্ষণ কেনেকৈ কৰা হয় তাৰ বিষয়ে তাত জানিব পাৰি ইয়াতে এই মঞ্চখনত অলপ গীত নৃত্য চলি আছে তাৰ লগতে বিভিন্নজনে বক্তৃতা দিছে এইটো গুৱাহাটী শোধনাগাৰ হয় গুৱাহাটী শোধনাগাৰৰ বিভিন্ন ধৰণৰ গৌৰৱোজ্জ্বল মুহূৰ্ত কিছুমান ইয়াতে সাঁচি ৰখা হৈছে সেইবিলাক দেখুওৱা হৈছে তাৰ লগতে যিখিনি আমি জানিব লগা কথা সেইখিনি ইয়াতে জানিব পাৰোঁ আমি এইটো হৈছে ভাৰতীয় সেনা বাহিনীৰ প্ৰদৰ্শনী বহুত বেছি দীঘল লাইন ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এইখিনিতো বহুত বেছি লাইন মানুহে শাৰী পাতি তাৰমানে এইবিলাক চাবলৈ গৈ আছে খুব কমকৈ মানুহ সোমাব দি আছে বহুত বেছি ভিৰ কৰিব দিয়া নাই তাত ডক্টৰ APJ আব্দুল কালাম ছাৰৰ ইয়াতে প্ৰতিমূৰ্তি বনাইছে মিছাইল মেন খ্যাত ডক্টৰ APJ আব্দুল কালাম তেখেতৰ অৱদান আমাৰ দেশৰ নাগৰিকে পাহৰিব নোৱাৰে তেখেতে আমাক বহুত দি থৈ গৈছে কাষতে চন্দ্ৰযানখন বনাই থোৱা আছে চাৰিওফালে কিবা নহয় কিবা বনাই থোৱা আছে ঠায়ে ঠায়ে মন্দিৰ নামঘৰ এইবিলাকৰো সৰু সৰুকৈ একোটা দৃশ্য বনাই থৈছে এইটো অসমৰ জনগোষ্ঠীয় গ্ৰাম্য জীৱনৰ যি মানে ৰূপৰেখা সেইখিনি ইয়াতে আছে মানে জাতি জনজাতিসকলৰ বিভিন্ন অসমৰ যিবিলাক জনজাতি আছে তেওঁলোকৰ মানে যিবিলাক বাসগৃহ যিবিলাক ঘৰ থকা ঘৰ সেইবিলাকৰ ইয়াতে একোটাকৈ বনাই থৈছে মিচিংসকলৰো বনাই থৈছে ইয়াত উঠি যাব পাৰি দুই এটা চাংঘৰ বনাইছে উঠি গৈ মানে তাত ফটো ল'ব পাৰি ভিডিঅ' কৰিব পাৰি মই উঠা নাই বাৰু ঠায়ে ঠায়ে মাজতে ইয়াৰ মাজতে দোকানো আছে
সেই দোকানবিলাকত কিবাকিবি কিনিব পাৰি। তলতে বহি দোকান দিছে কিছুমানে, সৰু সৰু দোকান, বিভিন্ন ধৰণৰ বস্তু পোৱা গৈছে ইয়াতে। চাংঘৰবিলাকো বৰ ধুনীয়াকৈ বনাইছে, ইমান ধুনীয়াকৈ বনাইছে মানে দেখিলে ভাল লাগে। এইটো হৈছে হিন্দীত ভুলভুলাইয়া বুলি কয়। এইটো মানুহবিলাকে ইয়াত ঘূৰিয়ে আছে। ওলাবলগীয়া যিটো ঠাই, সেই ঠাইখিনি পোৱা নাই গৈ। এবাৰ সোমাই গ'লে আৰু মানে চকৰ বেহুটোত সোমায়ে থাকে, মানে ওলাই যোৱা বাটটো ইমান সোনকালে পোৱা নাযায়। মানুহবিলাকে ঘূৰিয়ে আছে, ওলাই যাব পৰা নাই, পাব আৰু অলপ পিছত। এই ঘৰবিলাকৰ কাষত মানুহে ফটো লৈছে। এইটোত মানুহ মানে উঠি গৈ ফটো লৈ আছে। মিচিংসকলৰ হয় এইটো ঘৰ, চাংঘৰ হয়। এবাৰত 5জনকৈ উঠিব পাৰি, তাৰ ওপৰত উঠিব নিদিয়ে, 5জনতকৈ বেছি নোৱাৰি। আহি এতিয়া সাহিত্য সভাৰ মুখ্য মঞ্চখন আহি পাইছোঁ। বহুত ঘূৰিলোঁ, বহুখিনি ঠাই ইয়াতে ঘূৰিব লগা। বহুত ডাঙৰ মঞ্চ এইখন বনাইছে ইয়াতে। মঞ্চখন মই এবাৰ দেখাই দি আছোঁ। ভাষাৰ প্ৰতি থকা সন্মান, তেওঁলোকৰ এই কৰ্মত যিটো প্ৰতিফলিত হয়। এইখিনি হৈছে পতাকা উত্তোলন কৰা ঠাই। এতিয়ালৈ যিমান কেইবাৰ সাহিত্য সভা অনুষ্ঠিত হৈছে, সিমান কেইখন পতাকাও ইয়াত মানে উত্তোলন কৰা হৈছে। বহুত ধুনীয়া লগা হৈছে ঠাইখিনি, বৰ ধুনীয়াকৈ ফুলৰ মালাৰে সজাইছে, ওখকৈ বনাইছে মেইন মানে প্ৰধান ভেটিটো। লাইটিং বহুত ধুনীয়া কৰিছে। পাঠশালা অধিৱেশনখন চাই খুবেই ভাল লাগিছে। সেইকাৰণে আয়তীসকলে ইয়াত নাম প্ৰসংগ কৰি আছে, বৰ ধুনীয়া ভাল লাগিছে। উদুলি মুদুলি পৰিৱেশ, ক'ৰবাত বক্তৃতা, ভাষা সাহিত্যৰ বিষয়ে বক্তৃতা আৰু ক'ৰবাত নাম প্ৰসংগ। অধিৱেশন চাই খুবেই ভাল লাগিল। যিসকলে ইয়াতে আহিছে তেখেতসকলে গম পাব। আজি গানৰো অনুষ্ঠান আছে। প্ৰিয়ংকা ভৰালী, জয় বৰুৱা আৰু আচুৰ্য বৰপাত্ৰৰ গানৰ অনুষ্ঠান আছে। তেখেতসকলে গীত পৰিৱেশন কৰিব ইয়াতে। আমি ইয়াতে চালোঁ গোটেইখিনি, বহুত ভাল লাগিল। এতিয়া উভতিম আৰু। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে চাই লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।